নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। যোৰহাট মহানগৰ কবি সন্মিলনৰ ৮ম প্ৰতিষ্ঠা দিৱস এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাট মহানগৰ কবি সন্মিলনৰ ৮ম প্ৰতিষ্ঠা দিৱস। যোৰহাট মহানগৰ কবি সন্মিলনৰ ৮ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উদযাপন কৰা হয়। যোৰহাট সাহিত্য সভাৰ ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱাৰ ভাগত যোৰহাট মহানগৰ কবি সন্মিলনৰ সভাপতি বিনু ফুকনে পতাকা উত্তোলন আৰু প্ৰাক্তন জিলা কবি সন্মিলনৰ সভাপতি যোগমায়া গগৈয়ে স্মৃতি তৰ্পণ কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত দিনৰ ১ বজাত মুকলি সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে যোৰহাটৰ ২০০ কবিৰ গ্ৰন্থ সংকলন কপাহী মেঘৰ ছাঁ উন্মোচন কৰে যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে। উক্ত অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা ডক্টৰ মাণিক শইকীয়া, ছেবাৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈ, উজ্জ্বল পাউগাম, সৈয়দা পাৰভেজ হুছেইন, বিজয় কুমাৰ স্বৰ্ণকাৰ, আৰিছা বেগম, ডক্টৰ পৰাণ বৰুৱা, দেৱজিৎ গোস্বামী, দেৱেন তাছাকে ধৰি জিলাখনৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি ৮ম প্ৰতিষ্ঠা দিৱস আমি যোৰহাট সাহিত্য সভাৰ ডক্টৰ ৰবীন্দ্ৰ চন্দ্ৰ বৰদলৈ ভৱনত উদযাপন কৰিছোঁ। ৰাতিপুৱা আমি পতাকা উত্তোলন কৰিলোঁ আমাৰ সভাপতি বিনুফুল বাইদেৱে। তাৰপিছতে আমাৰ সাহিত্যিক যোগামা বাইদেৱে তেখেতক আমি স্মৃতি তৰ্পক হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ। স্মৃতি তৰ্পণ হৈ গ'ল আৰু এতিয়া আমাৰ অনুষ্ঠানে তাৰ মাজতে আমাৰ কমলজ্যোতি ছাৰে এখন গ্ৰন্থ আমাক প্ৰকাশ কৰি আমাৰ কবিসকলক উপহাৰ দিলে। আজি তাৰ উন্মোচন কৰিলে মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ বাইদেৱে। ছাৰক আমি সম্বৰ্ধনা এনেই সৰু সম্বৰ্ধনা এটা জনালোঁ আৰু আমি ছাৰৰ ওচৰত চিৰকৃতজ্ঞ। আমি ভাষা কবি সন্মিলন এনেকৈ যাতে জয় যাত্ৰা আমাৰ হৈ থাকে। 2017 চনত মানে প্ৰতিষ্ঠা হৈছিলে ডক্টৰ কনকজ্যোতি চেতিয়া বিজ্ঞানী, তেখেতে তেওঁ প্ৰতিষ্ঠাপক আছিলে আৰু সম্পাদক আছিলে টুনমণি বৰদলৈ। আৰু তাৰপিছত আছিলে আইছা বেগম বাইদেউ সভাপতি হিচাপে আৰু সম্পাদক হিচাপে আছিলে ৰীতা বৰদলৈ বাইদেউ। তাৰপিছতে এতিয়া এয়া বৰ্তমান বিনুফুকন বাইদেউ আৰু মই সম্পাদক হিচাপে দায়িত্বত আছোঁ। কপাহী মেঘৰ ছাঁ যোৰহাট তথা অসমৰ কবিসকলৰ শৰৎকালৰ লিখাৰ কবিতাৰ এখনি গ্ৰন্থ। প্ৰতিষ্ঠা দিৱসৰ দিনা যোৰহাট মহানগৰ কবি সন্মিলনে আজি প্ৰকাশ কৰি উলিয়াইছে। ইয়াত তেখেতসকলৰ কবিতা লিখিছে, সুকোমল মনৰ যিবিলাক ভাৱ চেতনা এইবিলাক প্ৰকাশ কৰি এখনি উপযুক্ত গ্ৰন্থ হৈছে সকলোৰে বাবে এখনি সুখপাঠ্য কবিতা পুথি। আৰু এই পুথিখনে আচলতে কিবা এটা যে কৰি আছে কবি সন্মিলনে, এইটো আজি চিনাকি দিছে। এই পুথিখন উন্মোচন কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ ডাঙৰীয়ানীয়ে। আৰু প্ৰকাশৰ বাবে গোটেইখিনি সহায় কৰি দিওঁ মই নিজে, কমলজ্যোতি গগৈয়ে। আৰু এনেধৰণে পিছলৈও অন্যান্য আমাৰ ব্যক্তিসকলে এনেধৰণে যদি প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসত একোখনিকৈ প্ৰকাশ কৰি উলিয়াই থাকে, তেতিয়া আমাৰ বহু অনামী লেখক আছে এতিয়াও যি নিজকে প্ৰকাশ কৰিব পৰা নাই বহিঃজগতৰ লগত। তেনেধৰণৰ কবিসকল ওলাই আহিব, এইটো এটা মহৎ কাম হ'ব। আৰু প্ৰতিষ্ঠা দিৱসৰ দিনা কবি সন্মিলনৰ সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।